শ্ৰী গণেশায় নমঃ। আজি গণেশ চতুৰ্থী। আজি ৰাতিপুৱাৰ পৰা উখল মাখল হৈ আছে, ৰাইজৰ সমাগম বহুত হৈ আছে। এই মন্দিৰটো বহুত পুৰণি। আমি জনামতে আহোম ৰাজত্বৰ কালত যেতিয়া ল'ৰা ৰজাই তাৰমানে ৰাজত্ব চলাইছিল, তেতিয়া ৰাজকুমাৰসকলক মানে অংগভংগ কৰিছিল। তেতিয়া গদাধৰ সিংহই এই ঠাইতে বোলে জিৰণি লওঁতে তেওঁৰ কৰ্মচাৰীসকলে ইয়াত मैं 3:30 मंदिर खोलिছো তাৰ পৰা পূজাৰী যাত্ৰী আহি থাকে 4:30 পূজাটো আজি দিনভৰ চলিব। ইফালে তিতাবৰৰ ষ্টেচন তিনিআলিৰ গণেশ বাবাৰ মন্দিৰত আশীৰ্বাদ ল'বলৈ আহিল অগণন ভক্ত। এই মুহূৰ্তত বহুত ভাল লাগিছে। আজি পূজাৰ প্ৰথম আগমনী বুলিয়ে ক'ব পাৰি। গণেশ পূজাৰ পৰা আমাৰ দুৰ্গা পূজা, বিশ্বকৰ্মা পূজা, কালী পূজাৰ আৰম্ভণি হয়। আমাৰ গণেশ পূজা কৰি সেইকাৰণে প্ৰথম পূজা আমাৰ বহুত ভাল লাগিছে। এই পূজা ভাগ ইয়াত ষ্টেচন তিনিআলিত হয়। আমি চবে আহোঁ ইয়াত লাগি ভাগি বুট মগু প্ৰসাদ ধুই মেলি চব ঠিক কৰোঁ। যোৰহাটৰ জেপি পূজাস্থলীতো একেই পৰিৱেশ। পূজাবোৰ আমাৰ 2006 পৰা আমাৰ পূজাখন আৰম্ভ হৈ আছে। কিমান নম্বৰ এবাৰ কেই নম্বৰ বাৰ? এবাৰ 18 বছৰ হৈছে। 18 বছৰ ভৰি 18 বছৰ ভৰি দিছে। তিৰুপতি মন্দিৰৰ আৰ্হিত বনোৱা হৈছে। তিৰুপতি মন্দিৰ আৰ্হিত বনোৱা হৈছে আমাৰ। আৰু আমাৰ প্ৰগ্ৰামটো 3 দিনীয়া আছে, 7, 8, 9 আৰু 10 তাৰিখে বিসৰ্জন। আৰু এনেদৰেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গণেশ মন্দিৰত দেখা গ'ল অজস্ৰ ভক্তৰ ভিৰ। ব্যুৰ' ৰিপৰ্ট, প্ৰথম খবৰ।